নমস্কাৰ সম্পৰ্কীয়। আজি এই চমু ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম ভাৰতৰ ৰাজ্যসমূহত কোন দলে চৰকাৰ গঠন কৰিছে, লগতে এই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু দলৰ নাম। প্ৰথমে হৈছে অসম। অসমৰ ৰাজধানী হৈছে দিছপুৰ আৰু অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীজনৰ নাম হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমত চৰকাৰ গঠন কৰা দলটোৰ নাম হৈছে ভাৰতীয় জনতা পাৰ্টি, চমুকৈ বিজেপি। তাৰে পিছত হৈছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম হৈছে ইটানগৰ আৰু ইয়াৰ মুখ্যমন্ত্ৰী হৈছে প্ৰেমা খাণ্ডু আৰু ইয়াত চৰকাৰ গঠন কৰিছে ভাৰতীয় জনতা পাৰ্টি। নেক্সট হৈছে মণিপুৰ। মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে য়ামনাম খেমচান্দ সিং আৰু মণিপুৰত চৰকাৰ গঠন কৰিছে ভাৰতীয় জনতা পাৰ্টি আৰু মণিপুৰৰ ৰাজধানীৰ নাম হৈছে ইম্ফল। নেক্সট হৈছে মেঘালয়। মেঘালয়ৰ ৰাজধানীৰ নাম হৈছে শ্বিলং। ইয়াৰ মুখ্যমন্ত্ৰী হৈছে কনৰাড চাংমা। ইয়াত চৰকাৰ গঠন কৰা দলটোৰ নাম হৈছে নেশ্যনেল পিপলছ পাৰ্টি, চমুকৈ NPP। তাৰে পিছত হৈছে মিজোৰাম। মিজোৰামৰ ৰাজধানীৰ নাম হৈছে আইজল আৰু ইয়াৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে লালু দোহোমা। ইয়াত চৰকাৰ গঠন কৰা পাৰ্টিটোৰ নাম হৈছে জোৰাম পিপলছ মুভমেণ্ট, চমুকৈ ZPM। তাৰে পিছত হৈছে নাগালেণ্ড। নাগালেণ্ডৰ ৰাজধানীৰ নাম হৈছে কোহিমা। ইয়াৰ মুখ্যমন্ত্ৰী হৈছে নেইফিৰু ৰিঅ' আৰু ইয়াৰ চৰকাৰ গঠন কৰা পাৰ্টিটোৰ নাম হৈছে নেশ্যনেল ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি, চমুকৈ NDPP। তাৰে পিছত হৈছে ত্ৰিপুৰা। ত্ৰিপুৰাৰ ৰাজধানীৰ নাম হৈছে আগৰতলা। ইয়াৰ মুখ্যমন্ত্ৰী হৈছে মানিক চাহা আৰু ইয়াৰ চৰকাৰ গঠন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে, চমুকৈ বিজেপি। তাৰে পিছত হৈছে ছিকিম। ছিকিমৰ ৰাজধানীৰ নাম হৈছে গেংটক। ইয়াৰ মুখ্যমন্ত্ৰী হৈছে প্ৰেম সিং তামাং আৰু ইয়াৰ দল হৈছে ছিকিম ক্ৰান্তিকাৰী মৰ্চা, চমুকৈ SKM। নেক্সট হৈছে পশ্চিমবংগ। পশ্চিমবংগৰ ৰাজধানীৰ নাম হৈছে কলকাতা। ইয়াৰ মুখ্যমন্ত্ৰী হৈছে শুভেন্দ্ৰ অধিকাৰী আৰু ইয়াৰ পাৰ্টি হৈছে ভাৰতীয় জনতা পাৰ্টি। বিহাৰৰ ৰাজধানীৰ নাম হৈছে পাটনা। মুখ্যমন্ত্ৰী হৈছে সম্ৰাট সিং আৰু দল হৈছে ভাৰতীয় জনতা পাৰ্টি। নেক্সট হৈছে ঝাৰখণ্ড। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে হেমন্ত সোৰেন আৰু ঝাৰখণ্ডৰ ৰাজধানীৰ নাম হৈছে ৰাঞ্চি আৰু ইয়াত চৰকাৰ গঠন কৰা দলটোৰ নাম হৈছে ঝাৰখণ্ড মুক্তি মৰ্চা, চমুকৈ JMM। তাৰে পিছৰ ৰাজ্যখনৰ নাম হৈছে উৰিষ্যা। উৰিষ্যাৰ ৰাজধানীৰ নাম হৈছে ভুৱনেশ্বৰম আৰু ইয়াৰ মুখ্যমন্ত্ৰী হৈছে মোহন সিং মাঝি। ইয়াৰ পাৰ্টি হৈছে ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াত চৰকাৰ গঠন কৰিছে। নেক্সট হৈছে ছত্তীশগড়। ছত্তীশগড়ৰ ৰাজধানীৰ নাম হৈছে ৰায়পুৰ, মনত ৰাখিব। আৰু ইয়াৰ মুখ্যমন্ত্ৰী হৈছে বিষ্ণুদেৱ চাই আৰু ইয়াত চৰকাৰ গঠন কৰা দলটোৰ নাম হৈছে বিজেপি, ভাৰতীয় জনতা পাৰ্টি। নেক্সট ৰাজ্যখনৰ নাম হৈছে মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ কেপিটেল বা ৰাজধানীৰ নাম হৈছে ভূপাল। ইয়াৰ মুখ্যমন্ত্ৰী হৈছে মোহন য়াদৱ আৰু চৰকাৰ গঠন কৰিছে বিজেপি দলে, ভাৰতীয় জনতা পাৰ্টি। তাৰে পিছৰ ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ ৰাজধানীৰ নাম হৈছে লক্ষ্ণৌ আৰু ইয়াৰ মুখ্যমন্ত্ৰী হৈছে যোগী আদিত্যনাথ আৰু চৰকাৰ গঠন কৰিছে ভাৰতীয় জনতা পাৰ্টি, চমুকৈ বিজেপি। নেক্সট ৰাজ্যখনৰ নাম হৈছে উত্তৰাখণ্ড। উত্তৰাখণ্ডৰ ৰাজধানীৰ নাম হৈছে দেহৰাদুন আৰু ইয়াৰ মুখ্যমন্ত্ৰী হৈছে পুষ্কৰ সিং ধামী। ইয়াৰ দল হৈছে ভাৰতীয় জনতা পাৰ্টি। নেক্সট হৈছে হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম হৈছে চিমলা। মুখ্যমন্ত্ৰী হৈছে সুখবিন্দৰ সিং সুখু আৰু ইয়াত চৰকাৰ গঠন কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে। তাৰে পিছৰ ৰাজ্যখনৰ নাম হৈছে পাঞ্জাৱ। পাঞ্জাৱৰ ৰাজধানীৰ নাম হৈছে চণ্ডীগড়। ইয়াৰ মুখ্যমন্ত্ৰী হৈছে ভগৱন্ত মান আৰু ইয়াত চৰকাৰ গঠন কৰিছে আম আদমি পাৰ্টিয়ে, চমুকৈ আপ। তাৰে পিছৰ ৰাজ্যখনৰ নাম হৈছে হাৰিয়ানা। হাৰিয়ানাৰ ৰাজধানীৰ নাম হৈছে চণ্ডীগড়। ইয়াৰ মুখ্যমন্ত্ৰী হৈছে নায়েব সিং চানি আৰু ইয়াৰ
ইয়াত চৰকাৰ গঠন কৰা পাৰ্টিটোৰ নাম হৈছে বিজেপি। নেক্সট হৈছে মহাৰাষ্ট্ৰৰ ৰাজধানীৰ নাম হৈছে মুম্বাই। ইয়াৰ মুখ্যমন্ত্ৰী হৈছে দেবেন্দ্ৰ ফেডনাভিছ। তেওঁ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ দলৰ পৰা মুখ্যমন্ত্ৰী, তেওঁ ভাৰতীয় জনতা পাৰ্টি দলৰ পৰা মুখ্যমন্ত্ৰী হৈছে। তো চৰকাৰ গঠন কৰিছে বিজেপি দলে। তাৰে পিছৰ ৰাজ্যখনৰ নাম হৈছে গোৱা। গোৱাৰ ৰাজধানীৰ নাম হৈছে পানাজী। ইয়াৰ মুখ্যমন্ত্ৰী হৈছে প্ৰমোদ সাৱন্ত আৰু ইয়াৰ চৰকাৰ গঠন কৰা দলটোৰ নাম হৈছে বিজেপি। তাৰে পিছৰ ৰাজ্যখনৰ নাম হৈছে কৰ্ণাটক। কৰ্ণাটকৰ ৰাজধানীৰ নাম হৈছে বেংগলোৰ আৰু ইয়াৰ মুখ্যমন্ত্ৰী হৈছে সিদ্ধাৰামায়া আৰু চৰকাৰ গঠন কৰা দলটোৰ নাম হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। নেক্সট হৈছে কেৰেলাৰ ৰাজধানীৰ নাম হৈছে থিৰুৱন্তপুৰম। ইয়াৰ মুখ্যমন্ত্ৰী হৈছে VD সাথেসাছ, তেওঁ মুখ্যমন্ত্ৰী আৰু এই ৰাজ্যত বা কেৰেলা ৰাজ্যত চৰকাৰ গঠন কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে। নেক্সট হৈছে তামিলনাডুৰ ৰাজধানীৰ নাম হৈছে চেন্নাই। ইয়াৰ নতুনকৈ মুখ্যমন্ত্ৰী হৈছে চি জোচেফ বিজয় আৰু ইয়াত চৰকাৰ গঠন কৰিছে চমুকৈ TVK। দলটোৰ নাম হৈছে TVK। তামিজাংহা ভেট্ৰি কাজাগাম। তাৰে পিছৰ ৰাজ্যখনৰ নাম হৈছে তেলেংগানাৰ ৰাজধানীৰ নাম হৈছে হায়দৰাবাদ। ইয়াৰ মুখ্যমন্ত্ৰী হৈছে ৰেৱন ৰেড্ডি আৰু ইয়াত চৰকাৰ গঠন কৰিছে চৰকাৰ গঠন কৰি আছে বৰ্তমান ভাৰতীয় জাতীয় কংগ্ৰেছে। তাৰে পিছৰ ৰাজ্যখনৰ নাম হৈছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানীৰ নাম হৈছে অমৰাৱতী আৰু ইয়াত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছে N চন্দ্ৰবাবু নাইডু আৰু ইয়াত চৰকাৰ গঠন কৰিছে তেলেগু দেশম পাৰ্টি, চমুকৈ TDP। নেক্সট হৈছে জম্মু কাশ্মীৰ হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল। তাৰে পিছৰ ৰাজ্যখনৰ নাম হৈছে ৰাজস্থান। ৰাজস্থানৰ কেপিটেল বা ৰাজধানীৰ নাম হৈছে জয়পুৰ। ইয়াৰ মুখ্যমন্ত্ৰী হৈছে ভজনলাল শৰ্মা আৰু এই ৰাজস্থান ৰাজ্যত চৰকাৰ গঠন কৰিছে বিজেপি দলে। তাৰে পিছত হৈছে গুজৰাটৰ কেপিটেল বা ৰাজধানীৰ নাম হৈছে গান্ধীনগৰ। ইয়াৰ মুখ্যমন্ত্ৰী হৈছে ভূপেন্দ্ৰ পেটেল আৰু ইয়াত চৰকাৰ গঠন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে, চমুকৈ বিজেপি। তাৰে পিছৰ ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম হৈছে দিল্লী। দিল্লীৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে ৰেখা গুপ্তা আৰু দিল্লীত চৰকাৰ গঠন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে, চমুকৈ বিজেপি। তাৰে পিছত হৈছে পণ্ডিচেৰী বৰ্তমান মুখ্যমন্ত্ৰী হৈছে N ৰংগাস্বামী আৰু পণ্ডিচেৰীত চৰকাৰ গঠন কৰিছে অল ইণ্ডিয়া NR কংগ্ৰেছ নামৰ দলটোৱে। তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। ধন্যবাদ।